হিমন্ত বিশ্ব শৰ্মা তেখেতে কৰাপশ্যন কৰা কথাটো আমি সদায় সকলোৱে কৈ থাকে, সকলোৱে জানে। আটাইতকৈ কৰাপ্ট চিফ মিনিষ্টাৰ বুলি আমি জানো। আৰু কেতিয়াবা কেতিয়াবা তেখেতে কয় বোলে তেখেতে ক্লিন, তেখেতে একো কৰাপশ্যন নাই, সম্পত্তি নাই বুলি কয়। কিন্তু আমি গম পাইছোঁ যে তেখেতৰ মিছেছৰ নামত হাজাৰ হাজাৰ বিঘাৰ মাটি আছে, প্ৰপাৰ্টিজ আছে, এইটো হিচাপ কৰিও আমি নোৱাৰোঁ। সেইকাৰণে আমি প্ৰটেষ্ট কৰিছোঁ। অপেনলি আহক, ক্লিন হৈ আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপুনি কয় বেলেগ, কৰে বেলেগ। আমি আপুনি মোষ্ট কৰাপ্টেড মানুহ। আপোনাৰ গোটেই পৰিয়ালৰ প্ৰপাৰ্টিজ যদি আমি এছেটছ যদি আমি চাওঁ, তেনেহ'লে অসমত আপোনাতকৈ আৰু অধিক কোনো প্ৰপাৰ্টি এমেজ কৰা আমি দেখা নাই। সেইকাৰণে আমি আজি প্ৰটেষ্ট কৰিছোঁ। আৰু আমি দেখিছোঁ আপোনাৰ এই হিমন্ত বিশ্ব শৰ্মাৰ লগৰ যিবিলাক আছে, গোটেইকেইটা হিমন্ত বিশ্ব শৰ্মা যেনেকুৱা কৰে ঠিক এনেকুৱা বাকীবিলাকেও এনেকুৱা কৰে। আৰু এই উদাহৰণটো আমাৰ ইয়াত এক্সিকিউটিভ মেম্বাৰ তুলিৰাম নহাং ডাঙৰীয়া। তুলিৰাম নহাং ডাঙৰীয়াও কয় ঘৰ যদি বনাই বোলে মোৰ ঘৰ নহয়, এইটো মোৰ ল'ৰাহে বনাইছে। ক'ৰবাত বাগান আছে বোলে মোৰ বাগান নহয়, মোৰ মিছেছৰ বাগান। তেখেতে নিজকে ক'ব বিচাৰে যে তেখেতে ক্লিন, একো নাই, তাৰ প্ৰপাৰ্টি নাই, সম্পত্তি নাই, কৰাপশ্যন নকৰে, একো নাই। কিন্তু গোটেই প্ৰপাৰ্টিবিলাক তাৰ তেখেতৰ পৰিয়ালবিলাক আছে। হিমন্ত বিশ্ব শৰ্মা ছেম ফৰ্মুলা। সেইকাৰণে মই আৰু বেছি নকওঁ, কিন্তু আমি এইটো আজি ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা আপোনাৰ মিছেছৰ নামত যিবিলাক প্ৰপাৰ্টি হিচাপটো দিয়ক।